দৰঙৰ চিপাঝাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মহাবিদ্যালয় সপ্তাহ। গৌৰৱ উজ্জ্বল 53টা বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনত মহাবিদ্যালয়ৰ সপ্তাহ উপলক্ষে বাহিৰ কৰা হৈছে 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যেৰে প্ৰতি বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে মহাবিদ্যালয়ৰ সপ্তাহৰ বিভিন্ন কাৰ্যসূচী। মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি প্ৰতি বছৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক অতি বৃহৎ শোভাযাত্ৰা তেওঁলোকে উলিয়ায় আৰু এই বছৰো তেওঁলোকে তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে এক বৃহৎ শোভাযাত্ৰাৰ আয়োজন কৰিছে। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আচলতে আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ দৰঙী কলা-কৃষ্টিৰ বিভিন্ন বিষয়বস্তু আমাৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব। আৰু এইটো লক্ষণীয় যে সমগ্ৰ চিপাঝাৰবাসীয়ে আজিৰ এই শোভাযাত্ৰাটোৰ বাবে অধিক আগ্ৰহেৰে বাট চাই থাকে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ পৰা সদায়ে এতিয়ালৈ যিমানখিনি হৈ আছে সদায়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আমাৰ 14টা বিভাগে আজি ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ অনাৰ্ছৰ বিভাগ 13টা, তাৰে এটা পাছ কোৰ্চ আছে। পাছ কোৰ্চেৰে 14টা বিভাগে অংশগ্ৰহণ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিপুল সঁহাৰি তেওঁলোকে এই 53 সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আজিৰ এই বিশেষ দিনটোত তেওঁলোকে উৎসাহেৰে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে আমি নিশ্চয় দেখিম বিভিন্ন বিষয় লৈ তেওঁলোকে ইয়াতে তেওঁলোকৰ বিষয়সমূহ উপস্থাপন কৰিব খুজিছে আৰু এইটো এটা প্ৰতিযোগিতামূলকভাৱে কৰিছে। গতিকে আমি আশা কৰিম ছাত্ৰ-ছাত্ৰীসকলৰ যি ঐকান্তিকতা নিষ্ঠা, সেই নিষ্ঠাৰে এই আমাৰ শোভাযাত্ৰা নিশ্চয় শোভনীয় হৈ পৰিব। আৰু আমাৰ মিডিয়া পাৰ্চনবিলাককো, এই সাংবাদিকসকলক আমাৰ সকলো স্তৰৰ মানুহে ইয়াতে সহযোগ কৰিছে, আমাৰ প্ৰশাসনক সহযোগ কৰিছে, আমাৰ অধ্যাপক অধ্যাপিকা কৰ্মচাৰীসকলে সহযোগ কৰিছে। গতিকে আপোনালোক আটাইকে ধন্যবাদ জনাই আমি আমাৰ এই শোভাযাত্ৰালৈ আপোনালোককো আমি আমাৰ সৈতে যাবৰ কাৰণে আহ্বান জনালোঁ। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।